হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু এটি সলিউশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত জনাম যে আপোনালোকে নন ফাৰ্ম বিজনেছ প্লান কেনেকৈ ৰেডি কৰিব পাৰিব। শাক পাচলি আপোনালোকৰ আৰু হ'ল গ্ৰ'চাৰী শ্বপ আৰু আপোনাৰ যিমানবিলাক নন ফাৰ্ম বিজনেছ আছে সকলোখিনি এইটো ভিডিঅ'ত কভাৰ কৰিম। আৰু যদি কোনোবাই ফাৰ্মৰ বিষয়ে জানিব বিচাৰে তলত দিয়া লিংকত ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে নাইবা মোৰ চেনেলত ভিজিট কৰিব পাৰে। তো আজি এইটো ভিডিঅ'ত জনাম যে আপোনালোকে নন ফাৰ্ম বিজনেছ প্লান কেনেকৈ ৰেডি কৰিব। আপোনাৰ গ্ৰ'চাৰী শ্বপ আছে নাইবা শাক পাচলিৰ দোকান দিব বিচাৰে, সেইখিনি কেনেকৈ ৰেডি কৰিব মই এইটো ভিডিঅ'ত ডিটেইলছটো জনাই দিবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি এই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনালোকৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিমানবিলাক আপডেট এইটো চেনেলত পোৱা যায়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন ফৰ্ম ডাউনলোড কৰাৰ কাৰণে তলত দিয়া টেলিগ্ৰাম চেনেলত গৈ কিনে এইখন ফৰ্ম ডাউনলোড কৰিব পাৰে নাইবা মোৰ হোৱাটছআপত কল কৰিলে এইখন ফৰ্ম দি দিম। তো বলক পোনপ্ৰথমে ইয়াত চাওক, আপোনাৰ বিজনেছ টাইপ আপোনাৰ ট্ৰেডিং কৰিব নে মেনুফেকচাৰিং কৰিব নে ছাৰ্ভিচিং দিব। আপুনি যদি গ্ৰ'চাৰী শ্বপ খুলিব বিচাৰে তেন্তে এই ট্ৰেডিং অপশ্যনত ক্লিক কৰিব, এইখিনি টিক কৰি দিব। তাৰপিছত ইয়াত চাওক, তো ফ্ৰেণ্ড সাব কেটাগৰীত আপুনি যদি গ্ৰ'চাৰী শ্বপ খুলিব বিচাৰে ইয়াত গ্ৰ'চাৰী লিখি দিব। তাৰপিছত ইয়াত চাওক, আপুনি যদি শাক পাচলি ব্যৱসায় কৰিব বিচাৰে এইটো ইয়াত দি দিব। আপুনি ফাৰ্ষ্টত ট্ৰেডিং অপশ্যনত টিক কৰি দিব। আপুনি তলত আহিলে ইয়াত নেম অফ দি মেম্বাৰ, আপোনাৰ SHG গ্ৰুপৰ যিজন মেম্বাৰ আছে তাৰ নামখিনি ইয়াত লিখি দিব। কণ্টেক্ট ডিটেইলছ ইয়াত দি দিব। SHG নেম ইয়াত দিব। তাৰপিছত কোডটো দি দিব। আপোনাৰ ভিলেজৰ নামটো ইয়াত দি দিব, ডিষ্ট্ৰিক্টটো ইয়াত দি দিব, ব্লকটো দি দিব, আপোনাৰ এনুৱেল ইনকাম যি আছে সেইটো দি দিব। তাৰপিছত তলত চাওক, ইয়াত এণ্টাৰপ্ৰেনিউৰ ষ্টেটাছ এক্সিষ্টিং, আপুনি এক্সিষ্টিং 12 মান্থ এগো কোনো আপুনি বিজনেছ কৰি আছে যদি সেইটো ইয়াত লিখিব। যদি কৰা নাই তেন্তে ইয়াত নিউ লিখি দিব। ইয়াত নিউ লিখিব আৰু ইয়াত একো লিখিব নালাগে। তলত চাওক, ইয়াত সুধিছে টাইপ অফ বিজনেছ এনালাইচিছ প্লান্ট, আপুনি ইয়াত গ্ৰ'চাৰী শ্বপ দি দিব নাইবা শাক পাচলি ব্যৱসায় আপুনি যিটো ব্যৱসায় কৰিব বিচাৰে সেইটো দি দিব। তাৰপিছত মাৰ্কেটিং এণ্ড চেলছ প্লান, আপুনি যিটো মাৰ্কেটিং কেনেকৈ কৰিব সেইখিনি ইয়াত লিখি দিব। বজাৰত এড দিব নে SHG গ্ৰুপৰ মিটিঙৰ সহায়ত এড কৰিব নে কাষ্টমাৰক কেনেকৈ জনাব, এডটো কেনেকৈ দিব সেইটো ইয়াত লিখি দিব। তাৰপিছত চাওক, ফাইনেন্সিয়েল প্লান প্ৰজেক্ট বিজনেছ প্লান ফৰ 3 years, আপোনাৰ 3 yearsৰ প্ৰজেক্টটো ইয়াত লিখিব লাগে। আপুনি 1 yearsৰ লিখিলেই হ'ল। ইনভেষ্টমেণ্টত আপুনি কিমান ইনভেষ্ট কৰিব। তো ফ্ৰেণ্ড চাওক, ওৱান ফাণ্ড আপুনি কিমান ইনভেষ্ট কৰিব পাৰিব। আপুনি ইয়াত গ্ৰ'চাৰী যদি শ্বপ খুলিব বিচাৰে ইয়াত আপুনি 20,000 টকা লিখি দিব। যদি শাক পাচলি শ্বপ কৰিব বিচাৰে ইয়াত 2-3 হাজাৰ টকা এটা লিখি দিব। তাৰপিছত চাওক, আপোনাৰ গ্ৰান্টেড আপোনাৰ MIM মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানত আপোনাক 10,000 টকা দিয়া হ'ব। বেংক লোন যদি লয় তেন্তে ইয়াত কিমান ল'ব এইটো দিব, যদি নলয় তেন্তে 0 দিব। আদাৰ্ছ যদি কোনোবাই পাৰ্টিৰ পৰা পইচা লয় সেইটো ইয়াত দিব। তাৰপিছত ইয়াত টোটালটো লিখি দিব, আপোনাৰ যিমানটো টোটাল ইনভেষ্টমেণ্ট হ'ব এইটো লিখি দিব। এইটো আৰু এইটো মিলাই যিটো হ'ব ইয়াত লিখি দিব। ফ্ৰেণ্ড ইয়াত এক্সপেন্স যিখিনি আপোনাৰ খৰচ হ'ব সেইখিনি দি দিব। ফিক্স কেপিটেল আপুনি ল্যান্ডত কিমান খৰচ কৰিব, বিল্ডিঙত কিমান খৰচ কৰিব, এক্সপেন্সাৰত কিমান খৰচ কৰিব সেইটো ইয়াত চাওক। আপুনি মেটেৰিয়েলছ কিমান ল'ব, ইনভেন্টাৰী কিমান ল'ব, ৰেণ্টত কিমান দিব, ইলেক্ট্ৰিচিটি কিমান দিব এইটো ইয়াত লিখি দিব। আদাৰ যদি কোনো এক্সপেন্সেছ থাকে ইয়াত লিখিব। টোটাল আপোনাৰ খৰচ কিমান হ'ল সেইটো ইয়াত দি দিব। দিয়াৰ পিছত ইয়াত চাওক, গ্ৰ' প্ৰজেক্ট আপুনি ইনকামটো কেনেকৈ কৰিব সেইটো ইয়াত দি দিব।
আপোনাৰ বিজনেছৰ পৰা কিমান ইনকাম হ'ব, মেনুফেকচাৰিং এক্টিভিটি যদি মেনুফেকচাৰিং কৰে এইটো ইয়াত দিব, বিজনেছ ট্ৰেডিং কৰিলে ইয়াত দিব, আদাৰ্স ইনকাম ইয়াত দিব, টোটাল ইনকাম কিমান হ'ল সেইটো দি দিব, নেট প্ৰফিট কিমান হ'ল প্ৰফিটটো ইয়াত দি দিব, টোটাল প্ৰফিটটো ইয়াত দি দিব। আপুনি সিগনেচাৰ কৰিব, আপোনাৰ মেম্বাৰৰ যিখন আছে সেইখনৰ নাম লিখিব, সেইজনৰ নাম লিখিব, তাৰপিছত কন্টাক্ট ডিটেইলছ দিব, ৰিমাৰ্কত কিবা লিখিব পাৰে। তো ফ্ৰেণ্ড এইখিনিয়ে হ'ল আপোনাৰ নন ফাৰ্মৰ বিজনেছ প্লান। আৰু যদি কিবা কোৱেশ্চন থাকে তেন্তে কমেণ্টত সুধিব পাৰে, নেক্সট ভিডিঅ'ত কভাৰ কৰি দিম। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে, থেংকছ ফৰ ৱাচিং।